জাগিৰোডৰ কাগজ কল এতিয়া অতীত। কাগজ কলৰ ভূমিত স্থাপন হ'ব টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ বিনিয়োগ। বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেটে ছেমিকণ্ডাক্টৰ প্ৰকল্প অনুমোদন জনোৱাৰ পিছতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে জাগিৰোডবাসী। শুকুৰবাৰে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই। প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে ক'লে, এই প্ৰকল্প হ'ব অসমৰ বাবে গেম চেঞ্জাৰ। ইয়াৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব প্ৰায় 15,000 কৰ্মচাৰীয়ে। জাগিৰোডৰ কাৰণে নহয়, অসমৰ কাৰণে গেম চেঞ্জাৰ হ'ব, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে গেম চেঞ্জাৰ হ'ব। এনেকৈ 27,000 কোটি টকা খৰচ কৰি কোনোবাই ইণ্ডাষ্ট্ৰী কৰিব আহিব, প্ৰাইভেট ইণ্ডাষ্ট্ৰী, য'ত 15,000 এমপ্লয়িজ থাকিব, এইটো ভাবিবও কোনো পৰা নাছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত সেয়া কৰি দেখুৱালে। আৰু জাগাটো ক'ত? আমাৰ জাগিৰোডত। তেখেতলোক দুয়োগৰাকীকে শ্ৰদ্ধা জনাইছোঁ আৰু জাগিৰোডবাসীয়ে তেখেতলোকক সন্মান প্ৰদৰ্শন কৰিব, মৰম কৰিব বুলি মই আহ্বান জনাইছোঁ। আগন্তুক 8 মাৰ্চত অসম ভ্ৰমণলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জাগিৰোডলৈ আমন্ত্ৰণ জনালে মন্ত্ৰী পীয়ুষ হাজৰিকাই। এতিয়ালৈকে কনফাৰ্ম নহয়। মোদী ডাঙৰীয়া এনেও অসমলৈকে আহিব 8 তাৰিখে। 9 তাৰিখে আমাৰ যোৰহাটত এখন বিশাল সভা আছে, তাতে লাচিতৰ প্ৰতিমূৰ্তিটো উন্মোচন হ'ব আৰু প্ৰায় 6 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত সেইদিনা গৃহপ্ৰৱেশ হ'ব। লাখপতি বাইদেউসকলৰ সন্মিলন হ'ব। তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। তাৰ পাছত হয়তো জাগিৰোডলৈকেও আহিব লাগে, আমি আশা ৰাখিছোঁ। আমি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ইয়ালৈকে নিমন্ত্ৰণ জনাইছোঁ। আনহাতে ছেমিকণ্ডাক্টৰ প্ৰকল্পই অসমৰ অৰ্থনৈতিক দিশত আনিব ব্যাপক পৰিৱৰ্তন। 27,000 কোটি টকা ব্যয় সাপেক্ষে জাগিৰোডৰ কাগজ কলৰ ভূমিত টাটাই নিৰ্মাণ কৰিব এই বৃহৎ প্ৰকল্প। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে সদৰি কৰিছে এই কথা। এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰায় 5,000 লোকে সংস্থাপন লাভ কৰাৰ লগতে পৰোক্ষভাৱে জড়িত হ'ব প্ৰায় 2 লক্ষাধিক লোক। এই প্ৰকল্প আৰম্ভ হ'লে জাগিৰোডৰ স্থানীয় বহু যুৱক যুৱতীয়ে লাভ কৰিব কৰ্মসংস্থাপন। সঁচাই উৎফুল্লিত হৈ আছোঁ। এইটো এটা আমাৰ ব্যক্তিগত খণ্ডৰ ইতিহাসত সৰ্ববৃহৎ প্ৰকল্প বুলি আমি বিবেচনা কৰোঁ। অকল জাগিৰোডৰ নহয়, আমাৰ মৰিগাঁও জিলাত লগতে আমাৰ অসমৰ এটা উন্নতি সাধন হ'ব। বিভিন্ন নিবনুৱা যুৱক যুৱতীয়ে আত্মসংস্থাপন পাব। দুখৰ পিছতে আমাৰ সুখ আহিছে। এইটো সঁচা কথা ক'ব গ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যে অসমৰ প্ৰতি এটা ভাল পোৱা, সেইটোৱে এতিয়া দেখা গ'ল। অসম চৰকাৰে জাগিৰোডত সাজু কৰা ভূমিত 100 দিনৰ ভিতৰত আৰম্ভ হ'ব প্ৰকল্পৰ কাম-কাজ। কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে উৎফুল্লিত জাগিৰোডবাসীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছে। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। আমাৰ মেগা প্ৰজেক্টবিলাক আহি আছে এতিয়া, আৰু ভৱিষ্যতলৈ অনাগত দিনত আৰু ভাল প্ৰজেক্ট আহিব। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জাগিৰোডৰ পৰা অজয় পলৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।